মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই একদম সিলেবাছৰ কথা একো নকওঁ, কাৰণ সদায় তোমালোকক আৰু কিমান সিলেবাছৰ কথা কৈ কৈ অসমীয়া পঢ়াম। গতিকে আমি আজি একদম এটা বেলেগ বস্তু পঢ়িম আৰু সেই টপিকটো একদম সিলেবাছৰ পৰা একেবাৰে বাহিৰত। আৰু তোমালোকে নিশ্চয় ভাল পাবা আৰু তোমালোকে শুনিবা, কাৰণ ইয়াৰ একদম আৰম্ভণিৰ পৰা শেষলৈকে বহুত গুৰুত্বপূৰ্ণ কথা ইয়াৰ লগত জড়িত হৈ আছে। এতিয়া তোমালোকে চোৱা, আমি বৰ্তমান সময়ত এতিয়া মই তোমালোকক কি পঢ়াও? অসমীয়া পঢ়াও। গতিকে অসমীয়া বস্তুটো আমাৰ বেয়া লাগে, কিন্তু বেয়া লাগিলেও আমিনো কিয় অসমীয়া পঢ়িব লাগে সেই কথাটো তোমালোকে জানিব লাগিব। তোমালোকৰ জানিলে নিশ্চয় ভাল লাগিব। গতিকে আমি জানিব লাগিব যে অসমীয়া ভাষাৰ মহত্ব। এতিয়া তোমালোকে চোৱা যে আমি কেনেকে অসমীয়াটোক আমি ভেলু কৰিম। এতিয়া আমি পঢ়াৰ লগতে কি কৰিব লাগিব? নিজক আগুৱাই নিবৰ বাবে আমি কিছুমান প্ৰয়োজনীয় কাম কৰিব লাগিব, যে আমি কোনবোৰ প্ৰয়োজনীয় কাম কৰিলে আমি আমাৰ ভাষাটোক আগুৱাই নিব পাৰিম। আৰু এতিয়া তোমালোকৰ অসমীয়া তোমালোকৰ সহজ হৈ যাব। গতিকে সদায় যে পঢ়াৰ ভিডিঅ' চাব লাগিব, জানিব লাগিব সেইটো নহয়। গতিকে এইটো একদম সিলেবাছ নহয়, এইটো তোমালোকৰ জীৱনৰ আন এটা দৰকাৰী কথা। এতিয়া চোৱা, তোমালোকে যদি অসমীয়া পঢ়া, তোমালোকৰ জীৱনত কি কি দৰকাৰী কামত আহিব? তোমাৰ বেয়া লাগিলেও তোমালোকে অসমীয়া পঢ়িব লাগিব। কিন্তু আমাৰ লাভ ক'ত? যদি আমাৰ বেয়া লাগিছে তথাপি আমি পঢ়িছো, আমাৰ লাভ ক'ত? তোমালোকে চোৱাচোন, আমি অসমীয়া ভাষাটোৰ কথা কবলৈ যাওঁতে আমাৰ যিসকল গায়ক শিল্পীসকলে ইমান সুন্দৰ সুন্দৰ গান গাই গৈছে, তোমালোকক যদি মই উদাহৰণস্বৰূপে ভূপেন হাজৰিকাদেৱৰ কথা কওঁ, তোমালোকে চোৱা, তেওঁ গোটেই অসমৰ পৰা একদম গোটেই ভাৰতৰ পৰা পৃথিৱী বিখ্যাত, তেওঁ গোটেই কলা সংস্কৃতি প্ৰাকৃতিক সম্পদৰে গোটেইখিনি নাম তাতেই সোমাই আছে, তাতেই তেওঁ গান ৰচনা কৰিছিলে। সেইখন তেওঁৰতো পৃথিৱী বিখ্যাত, তেওঁ পদ্মশ্ৰী পালে, ভাৰত ৰত্ন পালে। গতিকে সেইটো আমাৰ অসমীয়া ভাষাৰ জানো বহুত ডাঙৰ এটা ভেলু কৰা নাই? গতিকে চোৱা, যে আমাৰ যদি আমি গুৰুলে চাওঁ শ্ৰীমন্ত শংকৰদেৱৰ কথা, তেতিয়াহলে চোৱাচোন, তেওঁ যিটো সৃষ্টি সেয়াও জানো আমাৰ গোটেই অসমীয়া কথা তাতেই ভাষাৰ কথা সোমাই থকা নাই জানো? গতিকে চোৱা, আমি জানিব লাগিব অসমীয়া ভাষাটো কেনেকে সৃষ্টি হৈছিলে আৰু অসমীয়া ভাষাটো আমি কিয় ধৰি ৰাখিব লাগে। গতিকে তোমালোকে এইটো জানিব লাগিব যে আমি অসমীয়া বিষয়টো পঢ়িলেহে অসমীয়া ভাষাটোৰ মহত্ব জানিব পাৰিম। তোমালোকে চোৱা, আমাৰ বহুত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী তোমালোক পঢ়ি বাহিৰত যাবা, পঢ়িবা, বিদেশত থাকিবা, তোমালোকে তাতো যে কয় বিদেশতো আমাৰ আপোন মানুহ, তেতিয়া আমাৰ পৰিচয় কি? সেই অসমীয়া ভাষা, সেই আমাৰ কালচাৰটোৱে জানো পৰিচয় নহয়? গতিকে তুমি চোৱা, যে আমাৰ যদি অসমীয়া ইয়াৰ পৰা গৈ তাত যেতিয়া বিহু এটা গাব, আমাৰ নিজৰ এটা অসমীয়া গান গাব, তেতিয়াহলে কিমান ভাল লাগিব? আমাৰ ভাষাটোক জানো জীয়াই ৰখা নাই? গতিকে চোৱা, আমি কি কৰিব লাগিব? আমি আমাৰ নিজৰ ভাষাৰ যিবোৰ প্ৰতিভা সেইবোৰ আমি দেশ বিদেশতো কতই জিলিকাই আছে, আৰু তোমালোকে নিশ্চয় সেইবোৰ কথা জানা। আৰু তেনেকে পৰিচয়টো হৈছে আমি অসমীয়া। গতিকে আমাৰ চোৱা, এতিয়া পাপন দা বুলি কলে তোমালোকে জানা, গোটেই গান বিখ্যাত, পৃথিৱী বিখ্যাত। গতিকে পাপনেতো টোকাৰী গীত গাবই, জুবিনেওতো গান গাবই তেনেকে। গতিকে এই যে তোমালোকে তেনেকে বিহু গাই, বিহুটোতো পুৰা অসমীয়া পৰিচয়। গতিকে চোৱা, অসমীয়া যদি নপঢ়ো তেতিয়াহলেতো আমি তাৰ মহত্ব বুজিব নোৱাৰিম। সেইকাৰণে তোমালোকে চোৱা, যে যেনেকে আমাৰ অসমত ধৰা বিহু বুলি কলে বিহুৰ যিটো ঐতিহ্য, বিহু যিটো পৰম্পৰা, বা আহোমসকলে আমাৰ অসমত কি কৰি থৈ গৈছিলে, বা ইতিহাসত মানুহৰ আক্ৰমণত অসমত কি হৈছিলে, বা অসম আন্দোলন কি হৈছিলে, এই সকলোখিনি কথা বুজিবলৈ যাওঁতে আমি বুজিব লাগিব আমাৰ অসম অতি মৰমৰ অসম আৰু অতি মৰমৰ অসমীয়া ভাষা। আৰু তেনেকুৱা খুব সুন্দৰ কবিতা তোমালোকে নিশ্চয় সৰুতে পঢ়িছা। হয়তো নহব পাৰে মোৰ মা, সবাতো শুৱনি তথাপি আপোন মোৰ আই। হয়তো নহব পাৰে মোৰ ভাষা সবাতো চহকী, তথাপি আপোন মোৰ ভাষা। হয়তো নহব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। গতিকে এই মোৰ আই, মোৰ ভাষা আৰু মোৰ দেশ, গতিকে তোমালোকে ইয়াৰ প্ৰতি সঁচাকৈ আকৰ্ষিত হবা, আৰু এয়াই আছিলে অসমীয়া ভাষাৰ মহত্ব। আমি ক্ৰমে ক্ৰমে এইটো এটা খুব সুন্দৰ অসমীয়া ভাষাৰ ওপৰত আলোচনা কৰিম। তোমালোকে খুব ভালকে মনোযোগ দিবা
আৰু তোমালোকে ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা, লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।